আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম ক্লাছ 10ৰ এ লেটাৰ টু গডৰ কেইটামান ইম্পৰ্টেণ্ট MCQৰ বিষয়ে, য'ৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষা 2026ত কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই যাবা। আৰু যদি এইখিনি তোমালোকৰ নোটছ বুকত লিখা নাই তেনেহ'লে নোটছ বুকত লিখি তোমালোকে শিকিব পাৰা। এইটো পাৰ্ট নং 1 ভিডিঅ'ৰ পিছত আমি পাৰ্ট নং 2 লৈ আহিম। গতিকে তোমালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থাকিবা। এ লেটাৰ টু গড most important MCQ for HSLC ফাইনেল 2026। প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে দ্য ৱৰ্ড এমিয়েবল মিনছ। ইয়াতে 4টা অপশ্যন দিয়া আছে। এমিয়েবল শব্দৰ অৰ্থ তোমালোকে কোনটো বিচাৰি উলিয়াই লিখিব লাগে। প্ৰথম অপশ্যনত দিয়া আছে চেয়াৰফুল, বি অপশ্যনত আছে ফ্ৰেণ্ডলি, চি অপশ্যনত দিয়া আছে প্ৰাউড, ডি অপশ্যনত দিয়া আছে চিৰিয়াছ। ইয়াৰ অপশ্যন বি শুদ্ধ, ফ্ৰেণ্ডলি। ইয়াৰ পিছত ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ লিঞ্চুজ ৰিয়েকশ্যন আফটাৰ ৰিচিভিং দ্য লেটাৰ ফ্ৰম গড। ভগৱানৰ পৰা চিঠিখন ৰিচিভ কৰাৰ পিছত লিঞ্চুৰ কি প্ৰতিক্ৰিয়া হৈছিল। অপশ্যন এত দিয়া আছে হি ৱাজ হেপী এণ্ড থেংকফুল, তেওঁ আনন্দিত হৈছিল আৰু কৃতজ্ঞতা জনাইছিল। অপশ্যন বি দিয়া আছে হি ষ্টাৰ্টেড ক্ৰাইং, তেওঁ কান্দিবলৈ ধৰিলে। অপশ্যন চিত দিয়া আছে হি বিকেম এংগ্ৰি, তেওঁ ৰাগান্বিত হৈছিল। অপশ্যন ডিত দিয়া আছে হি ৱাজ চাইলেণ্ট এণ্ড ছেড, তেওঁ চাইলেণ্ট হৈছিল আৰু ছেড হৈছিল, দুখিত হৈছিল। অপশ্যন চি শুদ্ধ, হি বিকেম এংগ্ৰি। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে হুম ডিড লিঞ্চু কল এ বাঞ্চ অফ কুৰ্কছ। লিঞ্চুৱে কাক এ বাঞ্চ অফ কুৰ্কছ বুলি মাতিছিল। অপশ্যন এত দিয়া আছে দ্য পোষ্টমাষ্টাৰ, পোষ্টমাষ্টাৰক, দ্য পোষ্টমেন, দ্য পোষ্ট অফিচ এমপ্লয়িজ, হিজ নাইবাৰ্ছ, তেওঁৰ ওচৰ চুবুৰীয়াক। অপশ্যন চি শুদ্ধ, দ্য পোষ্ট অফিচ এমপ্লয়িজ। 4 নম্বৰ কুৱেশ্যনটো হৈছে আফটাৰ দ্য হেলষ্টৰ্ম লিঞ্চুজ ফিল্ড লুক এজ ইফ ইট ৱেৰ কভাৰ্ড উইথ। শিলাবৃষ্টিৰ পিছত লিঞ্চুৰ ফিল্ড কিহেৰে আবৃত দেখা গৈছিল। অপশ্যন এত দিয়া আছে স্ন', অপশ্যন বিত দিয়া আছে হেলষ্টৰ্ম, অপশ্যন চিত দিয়া আছে ফ্ৰষ্ট, অপশ্যন ডিত দিয়া আছে চেল্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চেল্ড, নিমখেৰে আবৃত হৈছিল। 5 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট কুড বি চিন ফ্ৰম লিঞ্চুজ হাউচ। লিঞ্চুজ গড়ৰ পৰা কি দেখা যায়। অপশ্যন এত দিয়া আছে এ ৰিভাৰ, অপশ্যন বিত দিয়া আছে এ ফিল্ড অফ ৰিপ কৰ্ণ, অপশ্যন চিত দিয়া আছে বথ এ এণ্ড ভি, অপশ্যন ডিত দিয়া আছে মাউণ্টেইনছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বথ এ এণ্ড ভি। আশা কৰোঁ তোমালোকৰ ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন থাকিব। আৰু যদি তোমালোকে ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিবা। ইয়াৰ পিছত আমি পাৰ্ট 2 ভিডিঅ' লৈ আহিম। আজি তোমালোকৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।